যিটো অনুৰোধ কৰিছিলে যে ইয়াত 50টা পৰিয়াল আজি এনেধৰণে শিবিৰত থাকিবলগীয়া হৈছে তেওঁলোকৰ ঘৰ বুলিবলৈ একো নাই আৰু মই লগে লগে ডিপাৰ্টমেণ্টত আমি চৰকাৰে আমি প্ৰায় 3 লাখ ফেমিলি একেলগে আমি ডিবিটি কৰাৰ এটা সিদ্ধান্ত কৰি আছিলোঁ সমগ্ৰ অসমত যোৱা বানপানীটোত কাৰ ঘৰ গ'ল তাৰ খেতি পথাৰ নষ্ট হ'ল এই গোটেই প্ৰায় 300 কোটি টকাৰ এটা আমি মেগা ডিবিটি কৰাৰ চিন্তা কৰিছিলোঁ আৰু এতিয়া নিৰ্বাচন হৈ থকাৰ কাৰণে আমি এতিয়া মডেল প্ৰটোকলত লাগি আছে কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি সমগ্ৰ অসমত নোৱাৰোঁ কিন্তু আমি এই ধেমাজি জিলাৰ কাৰণে যিহেতু ইয়াত MCC নাই আমি চেপাৰেট তাৰ পৰা এই 50টা পৰিয়াল উলিয়াই আমি আজি তাৰিখত আমি তেওঁলোকে যিটো পাব লাগে প্ৰাপ্যটো সেই প্ৰাপ্যটো আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰিবৰ কাৰণে এখন সভা আমাৰ জিলা মই একদম ধন্যবাদ জনাইছোঁ তেখেতে এই সভাখন আয়োজন কৰি দিয়াৰ বাবে আৰু মাননীয় ইয়াৰ জনপ্ৰিয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই যিহেতু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল তেওঁ আহি পাই আজি এখন সভা কৰিছোঁ কাৰণ আগতেও মন্ত্ৰী যোগেন মহনৰ যোৱা প্ৰদানকাৰী বানত ধেমাজি জিলাৰ জোনাই সমজিলাৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰি গাঁৱৰ 50টা পৰিয়ালে সৰ্বোচ্চ হেৰুৱাই প্ৰায় 5 মাহ ধৰি জোনাইৰ আদৰ্শ আশ্ৰয় শিবিৰত অনিশ্চয়তাৰ জীৱন অতিবাহিত কৰি আছে বুধবাৰে ধেমাজি জিলাৰ অভিভাৱক তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে জোনাই মুৰকং চেলেং মিচিং কৃষ্টি ভৱনত আয়োজন কৰা কাৰ্যসূচীত মন্ত্ৰী চেক বিতৰণ কৰে মুঠ 50টা পৰিয়ালক 80,15,000 টকাৰ চেক বিতৰণ কৰা হয় প্ৰতিটো পৰিয়ালক প্ৰায় 1,60,000 পৰা 70,000 টকাৰ চেক বিতৰণ কৰা হয় সকলো এটা উষ্ম আদৰণি জনাওঁ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা জনাওঁ और बहुत जुग जुग धरी आगर बेलेग सरकार আমি ডিমান্ড কৰিছিলো যে আমাৰ মাটিটো সার্ভে কৰিব লাগে পট্টা কৰিব লাগে কেতিয়াও এইটো সম্ভৱ হ'ব বুলি ভাবা নাছিল কিন্তু তেখেতৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত মিছন বসুন্ধৰা ড্ৰোন সার্ভে হৈ ধুনীয়াকে সার্ভে হৈ দিয়া এনসি এৰিয়া সার্ভে হোৱা গাঁও থকা নাই কেইটামান ফৰেষ্টৰ লগত আশে-পাশে থকা গাঁও বাদ দি বাকি সব এৰিয়া সার্ভে হৈছে ড্ৰোন সার্ভে হৈছে এতিয়া মেপ পলিগন মেপ বনি আছে আৰু ভাবো যে অহা 1 বছৰৰ ভিতৰত প্ৰায়ভাগ জেগাত আমি ন্যায় পট্টা দিব পৰা পৰ্যায় হ'ব তাৰ কাৰণ এই তৎপৰতা 75 বছৰ নোহোৱা কাম এটা 3 বছৰ যে কৰিছে তাৰ কাৰণে এটা ধন্যবাদ আকৌ পুনৰবাৰ দিব লাগিব যোৱাটো বানত ধেমাজি জিলাৰ জোনাই সমষ্টিত যথেষ্টখিনি ক্ষতি হ'ল প্ৰায় 50টা পৰিয়াল শিবিৰত আজিলৈকে থাকিবলগীয়া হৈছে আমি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা বিভাগে আমি তেওঁলোকক তৎকালীনভাৱে আমাৰ যিটো তেওঁলোকক সাহায্য পাব লাগে পুনৰ সংস্থাপনৰ আমি প্ৰায় ঘৰ ফুল ডেমেজ হ'লে আমি 1,20,000 দিওঁ কাপোৰ কানি বা বাচন বৰ্তনৰ কাৰণে 5,000 দিওঁ আৰু গৰু ছাগলী বা কি নষ্ট হৈছে সেইমতে আমি পইচা দিওঁ এতিয়া আমাৰ এই 50টা পৰিয়ালত আমি 80,15,000 টকা আমি বিতৰণ কৰিছোঁ আৰু তেওঁলোকৰ বহুতৰে 1,60,000 70,000 লৈকে পাইছে মই ভাবোঁ তেওঁলোকে এই পইচাটো পালে তেওঁলোকে ক'ৰবাত মাটি অকণমান লৈ ঘৰটো বনাই পুনৰ সংস্থাপন কৰিব পাৰিব শিবিৰৰ পৰা তেখেতসকল যাব লাগিব কাৰণ আমি শিবিৰত ৰাখিব পাৰোঁ একো নাই কিন্তু তেওঁলোকৰ এনেধৰণে 50টা ফেমিলি ৰখাটো একেলগে থকাটো তেওঁলোকৰ ল'ৰা ছোৱালী আছে পঢ়া শুনা বা অন্যান্য এখন সমাজো লাগে গতিকে এইখিনি কথালৈ চিন্তা কৰি আমি আজি তাৰিখত আনুষ্ঠানিকভাৱে যেহেতু অসমত আমি ডিবিটি কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিছিলোঁ কিন্তু কেইবাখনো জিলা MCC লাগি আছে কাৰণ বাই ইলেকশ্যনৰ কাৰণে যেহেতু জোনাইত এইটো MCC নাই আমি ইয়াতে আজি ছেপাৰেট কৰি এই 50টা পৰিয়ালৰ পে'মেণ্টখিনি আমি আজি ডিবিটি ছিষ্টেমেৰে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰি দিলোঁ আৰু তেওঁলোকৰ পৰিয়ালটোৱে যথেষ্ট শান্তি আজি খুব ভাল অনুষ্ঠান হৈছে বিধায়ক ভুৱন পেগু ডাঙৰীয়া উপস্থিত আছে আমাৰ ধেমাজি জিলা আয়ুক্ত ইয়াত কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে গতিকে তেওঁলোকৰ উপস্থিতিত আমি আজি এটা সুন্দৰ অনুষ্ঠান কৰি এনেধৰণে আমি যিমানখিনিলৈকে পাৰোঁ সহায় কৰিছোঁ বিভাগে কাৰণ এইটো আমাৰ চৰকাৰৰ দায়িত্ব আছে আৰু তেওঁলোকক দুৰ্যোগৰ সময়তো আমি কোনো ধৰণৰ খোৱা লোৱাত অসুবিধা দিয়া নাই গৰু ছাগলীলৈকে এইবাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যথেষ্ট সুন্দৰকৈ আমাৰ ৰাজদামা টীমটোৱে
ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এইখিনিও ভাল কাম কৰিছে। চাৰ্কুলতো যিটো টাস্ক ফ'ৰ্চ আছে এইবিলাকো আমাৰ ধুনীয়াকৈ SDRF NDRF ধুনীয়াকৈ কাম কৰি আছে। কিন্তু আমি প্ৰকৃতি এই যাতে স্থায়ী সমাধান কৰিব পাৰি তাৰো আমাৰ প্লেনিং আছে। আৰু আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এনেকুৱা ধৰণৰ পানী ঢল আহিব পৰা জেগাত যাতে একো ঘৰ নবনায়, কাৰণ আৰু তেওঁলোকে অলপ ভাল জেগাত সংস্থাপন লওক। এনেকুৱা ধৰণে আমি চৰকাৰেও আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা অনুমোদন বিচাৰিছোঁ যাতে আমি যদি ক্লাষ্টাৰ কৰি দিব পাৰোঁ তেনেকুৱা ঘৰ দুৱাৰ বনাই কলনী টাইপ তেওঁলোকৰ ফ্লাড এফেক্টেড বা লেণ্ডলেছ মানুহখিনিক। আমাৰ প্ৰপ'জেলটো এতিয়ালৈকে বিবেচনাধীন হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। এইখিনি অহাৰ লগে লগে মই ভাবোঁ এয়ে নহয় সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ ইৰ'শ্যন এফেক্টেড বা ফ্লাড এফেক্টেড লেণ্ডলেছ মানুহৰ কাৰণে আমি নতুন এটা পলিচি কেন্দ্ৰীয় চৰকাৰৰ আমাৰ হাতত টকা যথেষ্ট আছে। এতিয়াও 500 কোটি টকা আমি সেই পুনঃসংস্থাপনৰ টকা আছে। এই টকাটো আমি খৰচ কৰিব পাৰিম, তেতিয়া স্থায়ী সমাধান হ'ব সমস্যাটো। গতিকে এইখিনি আজি আমি ইয়াতে ৰাইজৰ লগত কথা পাতিলোঁ আৰু আমি যথেষ্ট এইকেইটা পৰিয়ালে আজি আনন্দ পাইছে আৰু তেওঁলোকক চৰকাৰী সাহায্যখিনি দিবলৈ পাই আমিও আনন্দিত হৈছোঁ।